তোমালোকৰ পঢ়িবলৈতো একেবাৰে মন নাযায় হয় এই কথাটো সঁচা বহুত ছাত্ৰ ছাত্ৰীয়ে এইটোৱে প্ৰশ্ন আৰু মোক বহুত ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰে পাৰ্চনেলি কল কৰে বা SMS কৰি কয় যে ছাৰ মই কি কৰিম মোৰ সিলেবাস এতিয়াও কমপ্লিট হোৱা নাই পঢ়িবলৈ মন নাযায় আৰু ওচৰ চুবুৰীয়াত বহুতো ছাত্ৰ ছাত্ৰীক মই দেখা পাইছোঁ যে তেওঁলোকে পঢ়িবলৈ একেবাৰে মন নাযায় আৰু পঢ়াত মগ্ন হ'ব নোৱাৰে মনোযোগে দিব নোৱাৰে এই কাৰণটো কি আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ইয়াৰ সমাধান একো নাই ইয়াৰ সমাধান কোনেও তোমাক দিব নোৱাৰে ইয়াৰ সমাধান তুমি নিজে ঠিক আছে কাৰণ পঢ়াটো তোমালোকক মই গৈ পঢ়া নপঢ়ি দি আহিম ঠিক আছে পঢ়াটো তোমালোকৰ নিজে পঢ়িব লাগিব এতিয়া মই ইয়াত বহুত ডায়লগ মাৰিম বা লেকচাৰ শুনি কিন্তু পঢ়িব লাগিব তোমাৰে ঠিক লেকচাৰ মাৰি যদি মই তোমালোকক মই নিজে তোমালোকক পঢ়ি দিম সেইটো নহয় কিন্তু লেকচাৰ শুনি তোমালোকৰ নিজে পঢ়িব লাগিব গতিকে আনৰ ওপৰত নিৰ্ভৰশীল হোৱাটো বাদ দিয়া আৰু কিমান দিন আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবা এতিয়া ভাবা তুমি ইংলিছ নোৱাৰা ঠিক আছে মানুহ এতিয়া ইংলিছ নোৱাৰা মনে মনে ভাবি আছা যে মই যিজন মানুহৰ লগত বা যিজন ছাত্ৰৰ লগত মই বহিম বা ছাত্ৰীৰ লগত বহিম তেওঁৰ মই চাই লিখিম বা কপি কৰিম এটা কথা মন কৰাচোন সেইজন ছাত্ৰ বা সেইজন ছাত্ৰীও যদি তোমাৰ নিচিনাকৈ ভাবি থাকে কি হ'ব তেতিয়া দুয়োজনৰে পৰীক্ষাটো বেকাৰ হ'ব আৰু পৰীক্ষা দিয়ে একো লাভ নহ'ব ঠিক আছে তো এইবোৰ কথা বাদ দিয়া মই তোমালোকক সলিউশন দিম সলিউশন তুমি নিজে এটা কথা মনত ৰাখিবা যেতিয়া তুমি আড্ডা মাৰা বা মোবাইল টিপা বা আন কাৰোবাৰ লগত মেছেজ কৰা বা কল কৰি থাকা বা অনাবৰত কথা কৈ থাকা মনত ৰাখিবা এটা কথা যে সেই সময়ছোৱাত কোনোবা নহয় কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়ি আছে তোমাক ফেৰ মাৰাৰ কাৰণে গতিকে তোমাৰ এই কথাটো যেতিয়া ব্ৰেইনটোত সোমাব তেতিয়াৰ পৰা অনাবৰত কথা অনাবৰত মোবাইল টিপা অনাবৰত আড্ডা মাৰা এইবোৰ তোমালোকৰ গুচি যাব ঠিক আছে গতিকে এইবোৰ কৰিব নালাগে ভাবি চাবা যে তোমাৰ কাৰণে তোমাক ফেৰ মাৰাৰ বাবে আন এজন ছাত্ৰ বা আন এজন ছাত্ৰীয়ে তোমাৰ বাবে পঢ়ি আছে যে মই তাৰ লগত ফেৰ মাৰিম এতিয়া নিজে এই প্ৰশ্নটো কৰাচোন মই কিয় নোৱাৰিম তাৰ লগত ফেৰ মাৰিব তেওঁ যদি পাৰে মই কিয় নোৱাৰিম তেওঁৰো দুটা হাত আছে মোৰো দুটা হাত আছে এতিয়া এইটো কথা নকবা যে যিসমূহ ছাত্ৰ ছাত্ৰী ফেইল কৰে তেওঁলোকৰো কিন্তু দুটা হাত দুটা ভৰি দুটা কাণ আছে ঠিকে আছে কিন্তু যিজন ষ্টাণ্ড কৰে তেওঁৰো কিন্তু দুটা হাত দুটা ভৰি দুটা কাণ আছে আৰু এটা কথা এইবোৰ নিজে উপলব্ধি কৰিবা এইবোৰ উপলব্ধি কৰি নিশ্চয় তোমালোকৰ সমাধান তোমালোকে পাবা আৰু যদি সমাধান নোৱাৰা একেবাৰে লাষ্ট অপচন এটাই কৰিবা তোমাৰ মা বা তোমাৰ দেউতাৰ মুখখন অলপমান চাই আহিবা যেতিয়া তোমালোকৰ পঢ়াত কোনো মন নবহে অলপমান চাই আহিবা আৰু ভাবিবা এই মানুহজনী বা এই মানুহজন মোৰ কাৰণে কিমান কষ্ট কৰি আছে ইয়াক মই কেনেকৈ সফলতা অৰ্জন কৰি দিম এই কথাটো যেতিয়া মগজত সোমাব আৰু যেতিয়া ভাবিবা নিশ্চয় তোমালোকৰ পঢ়িবলৈ মন যাব ঠিক আছে যি সময়ত পঢ়িব মন নাযায় বা পঢ়াৰ টেবুলৰ পৰা উঠি যোৱা সেই সময়তে নিজৰ মাকজনীৰ মুখ দেখিবা আৰু দেউতাকজনৰ মুখত চাবা তেওঁৰ কষ্ট উপলব্ধি কৰিবা যে তেওঁ তোমাৰ বাবে কিমান কষ্ট কৰি আছে তোমাৰ বাবে তেওঁ দৰকাৰ পৰিলে এটা সময়ত নাখাই থাকে ঠিক আছে এনেকুৱা চিন্তা কৰে সেইটো কথা তোমালোকে মনোযোগ দি ভাবিবা নিশ্চয় তোমালোকৰ পঢ়িব মন যাব ঠিক আছে আৰু মা দেউতাতকৈ কোনো আপন নহয় গতিকে মা দেউতাক সফলতা অৰ্জন কৰি দিবলৈ চেষ্টা কৰা তেওঁৰ কষ্টটো সুফল কৰিবলৈ চেষ্টা কৰা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এনেকৈয়ে তোমালোকৰ পঢ়াৰ প্ৰতি মনোযোগ আনিবলৈ চেষ্টা কৰা ঠিক আছে আৰু নিজৰ মাক দেউতাকক অলপমান সন্মান দিবা